ডিব্ৰুগড়ত বলিউডৰ জনপ্ৰিয় গায়ক বিনোদ ৰাথোৰ মৰাণৰ সোণাৰু কৃষ্ণচূড়া কাঞ্চন মহোৎসৱত গীত পৰিৱেশন কৰিব শিল্পীগৰাকীয়ে। মোহনবাৰী বিমানবন্দৰত বিপিন চাওদাং কুসুম কৈলাছে আদৰণি জনায় বিনোদ ৰাথোৰক। আৰু ডিব্ৰুগড়ত বলিউডৰ জনপ্ৰিয় গায়ক বিনোদ ৰাথোৰ আৰু মৰাণৰ সোণাৰু কৃষ্ণচূড়া কাঞ্চন মহোৎসৱত গীত পৰিৱেশন কৰিব শিল্পীগৰাকী আৰু মোহনবাৰী বিমানবন্দৰৰ পৰা বিপিন চাওদাং কুসুম কৈলাছে আদৰণি জনায় বিনোদ ৰাথোৰক। मुझे तो बहुत अच्छा लगता है। मैं वैसे भी आसाम बहुत पसंद करता हूँ और ये डिब्रूगढ़ मेरा बहुत ही फेवरेट जगह है और वापस से डिब्रूगढ़ ने बुलाया है तो मुझे बहुत अच्छा लगा। प्लस हमारे सारे सिंगर हैं यहाँ पर, इनको देखते रहते हम लोग चैनल पे, अलग अलग चैनल पे इनको देखते रहते। आज इनसे मिलने का मौका मिला है, सबसे बहुत खुशी हुई और ये हमारे तो बहुत पुराने म्यूजिशियन हैं। चांदनी जी हैं हमारे साथ में, उनके ब्रदर हैं सनी बाबा। बड़ा अच्छा लगा और मौका बहुत अच्छा है और मैं भी पूरे मूड में हूँ और इसी मूड में बिल्कुल आज का प्रोग्राम होगा और बहुत ही खुशी है कि मैं आज डिब्रूगढ़ आया हूँ। शाम को आइए बिल्कुल, लेट्स एंजॉय दिस ब्यूटीफुल शो। कुछ आसामी भी गाएंगे, कुछ बंगाली भी गाएंगे, कुछ हिंदी भी गाएंगे और बड़ा मिलजुला कार्यक्रम रहेगा, मज़ा आएगा। मैं खुद भी एंजॉय करना चाहता हूँ। আচলতে গছ থাকিলেহে মানুহ থাকিব, এই কথাষাৰকে সাৰোগত কৰি আমাৰ অতিকে মৰমৰ প্ৰকৃতিপ্ৰেমী অনুপাত কাইদেৱৰ নেতৃত্বত আমাৰ শিল্পী সমাজে গোটেই আমাৰ চৰাইদেউ জিলাখন আমি সোণাৰু কাঞ্চন কৃষ্ণচূড়াৰে ভৰাই পেলাইছোঁ। মানে এতিয়া মানে পূৰা ফুলিবলৈ আৰম্ভ কৰিছে আৰু এইটো এটা অনুষ্ঠানত পৰিণত হ'ল, এতিয়া উৎসৱত পৰিণত হ'ল আচলতে গছপুলি ৰোৱাটো আমাৰ কাৰণে। আৰু এতিয়া আজি এতিয়া পঞ্চম বাৰ্ষিক ভৰি দিছে, বৰ্ষত ভৰি দিছে। গতিকে আজি শেষৰ দিন আমাৰ সাংস্কৃতিক সন্ধিয়াত গীত গাব বিনোদ ৰাথোৰদেৱে, বলিউডৰ প্ৰখ্যাত শিল্পী বিনোদ ৰাথোৰে। আচলতে সজাগতাটো আমি অকল আমাৰ নিজৰ দৃষ্টিগতে ৰাখিব খোজা নাই, আচলতে এটা বহল পৰিসৰত আমি অনুষ্ঠানটো লৈ যাব খুজিছোঁ। তাৰমানে ইয়াৰ পৰাই যাতে এটা ডাঙৰ মেছেজ যায়, যাতে গছৰ এটা মেছেজ যায়, যাতে আমি যিহেতু আমি 6 মাহ দিন গছ ৰুই এতিয়া যোনখন সভাত তেখেতে গান গাবলৈ আহিছে, এইখন আচলতে সজাগতাৰ সভাহে। আচলতে কেনেকৈ আমি প্ৰকৃতিক ধৰি ৰাখিম, কেনেকৈ ধৰক আমি প্লেণ্টেশ্যন কৰি পৃথিৱীখন সেউজীয়া কৰি ৰাখিব পাৰিম, এনেধৰণৰ সজাগতা সভাহে মানে তেখেতক নিমন্ত্ৰণ জনাইছোঁ।